নাই একো বেমাৰ নাই তাৰ ই খালি মদ খাই কাৰণে আমি ৰিহাবত থৈছিলো সিহঁতে 5,000কে খুজিছে পিছত ক'লে যে 7,000কে দিব লাগিব তাৰপিছত মই কৈছো যে মই 7,000কে দিব নোৱাৰো তোমালোকে মোক এৰি দিয়া মানুহটোক সিহঁতকে 3 মাহ ৰাখিবই লাগিব কালি ঘন্দিয়া খুটি পাইছে জানুৱাৰীৰ 5 তাৰিখত ৰাখিছিলো জানুৱাৰী 5 তাৰিখৰ পৰা আছিলে জানুৱাৰীৰ 5 তাৰিখৰ পৰা তাৰপিছতে মই অলপ অলপকে পইচা সিহঁতক দি আছো সিহঁতেও তাৰপিছতে মোক ৰাতি 1 বজাত হওক ৰাতি 10টাত হওক ফোন কৰি দিগদাৰ দি থাকে এনেকে পইচা দিবা নহ'লে মানুহটো এনেকা হৈ যাব মৰি যাব কিবা ক'ব তাৰপিছত মই কৈছো যে তোমালোকে মইতো মানুহ ঘৰত কাম কৰো মইতো ইমান পইচা দিব নোৱাৰো 5,000 টকা পইচা পাওঁ কাম কৰি কেনে ভাতে খাম নে তাকে দিম তাৰপিছত সিহঁতে নামানে তথাপিও মই এইটো মাহত 30 দিন মোক টাইম দিছে মই থানাত এজাহাৰ দিছিলো সিহঁতে কৈছে কি হ'ব তেনেহ'লে 10,000 টকা এটা দিবা সিহঁতে নামানে মই হাতে ভৰি ধৰি কিনে কৈছো ৰিকুৱেষ্ট কৰি কিনে কৈছো সিহঁতে নামানে যে মই অলপ কৈ দিম তুমি মানুহটোক এৰি দিয়া যদি নামানা তোমালোকে মোৰ লাগে থানাতে হওক কোৰ্টতে হওক এখন এজাহাৰ লিখি লোৱা মই যদি পইচাটো নিদিওঁ তোমালোকে মোক যি ব্যৱস্থা কৰা মই নোৱাৰো কাৰণে আপোনালোকৰ সহায় লৈছো ছাৰ মই কি কৰিম কওকচোন মই মানুহৰ ঘৰত কাম কৰিম মই 3টা ল'ৰা ছোৱালী মই এসাঁজ খাবই নাপাওঁ ভাত কেতিয়াবা লগৰে থাকো কালিও দিনটো ভাত খোৱা নাই ভাল মানুহ এটা কেনেকে মাৰিব পাৰে সিহঁতে GMC পৰা আগে মিৰ্গি বেমাৰ একো বেমাৰ নাই তাৰ একো বেমাৰ নাই ছাৰ আৰু সিহঁতে যেতিয়া GMCত ভৰ্তি কৰিছে একবাৰ মোক খবৰ দিয়া নাই এনে হ'লে পইচাৰ কাৰণে সিহঁতে মোক ৰাতি 10টা বজাৰ পৰা ফোন মাৰি ডিষ্টাৰ্ব দি থাকে আৰু কয় কি থানাত দিম পুলিচ লৈ যাম তই ক'ত আছা ঘৰৰ এড্ৰেছ দি এনেকুৱা বহুত বেয়া ব্যৱহাৰ কৰে মানে এনেকুৱা বেয়া ব্যৱহাৰ কৰে মই সিহঁতৰ ফোন ৰিচিভ কৰিব নোৱাৰা হৈ যাওঁ ৰিহাবত 8 মাহ হ'ল মেডিকেলত কালি নিছে মই তেতিয়া খবৰ দিয়া নাই মেডিকেলত যেতিয়া এডমিট কৰে খবৰ দিয়া নাই যেতিয়া এডমিট কৰি মানুহটো ঢুকাইছে তাৰপিছতে মোক খবৰ দিছে সিহঁতে কৈছে কি তোমালোকৰ মানুহটো এনেকুৱা উশাহ লৈ আছে যেনে তেনে GMCত আহক সেনেকে কৈছে তাৰপিছত মই ল'ৰাটোক ফোন কৰিলো যে বাবু বাপৰ বোলে এনেকুৱা হৈছে তই খবৰ পাইছা নে নাই সি কৈছে কি মই গম পাইছো কিন্তু মই এনেকুৱাকে কোৱা নাই যে দেউতাই উশাহ লৈ আছে খালি কৈছে কি লগ ধৰাচোন বুলি কৈছে মই তেতিয়া ইয়াক ক'লো লগত আহি কিনে মই GMCত আহিলো থানাত এজাহাৰ দিছো সিহঁতে ছাৰ মোক বহুত ধমকি থাকে পইচা দিব নোৱাৰো কাৰণে মই সিহঁতে অলপকে দিম বুলি কৈছে সিহঁতে নামানে কি কৰিম সিহঁতে কৈছে কি মোক লাগিবই পইচা মই কৈছো মই নোৱাৰো অলপকে লোৱা তাৰপিছত কৈছে কি 10,000 টকা 30 দিনৰ ভিতৰত টাইম তেওঁলোকক যদি পইচাখিনি দিব পৰা নাই তেওঁলোকে বেমাৰটো ওলাই দিয়ক গাৰ্জেনক মাতক কিন্তু গাৰ্জেনক নামাতিবি নাই পইচা যদি দিব পৰা নাই তেওঁলোকতো ব্যৱসায় হয় এইটো দিব নাপাৰিলে ওলাই দিয়ক গাৰ্জেনক মাতি বোলে আপোনালোকৰ বেমাৰী আপোনালোকে চম্ভালি লওক সেইটো কৰিব লাগিছিল আৰু বডিটো বেমাৰীটো হৈছে ইয়াত ঘৰ যদি সিহঁতে পাথৰগুৰিত ঘৰ ফোন ৰিচিভ কৰা নাই তাতে পাথৰগুৰি আমাৰ গাঁওবুঢ়া আছে নহয় গাঁওবুঢ়া ওচৰত যাওক তেওঁলোকে পাথৰগুৰিত গাঁওবুঢ়া থকা বুলি সকলোৱে জানে গতিকে আপোনালোকক অনুৰোধ কৰিছো ৰিহাব চেণ্টাৰ বিলাক যিমান আছে য'তে যিমান আছে চৰকাৰী হওক বেচৰকাৰী হওক এই যে কমচে কম ৰোগীৰ লগত কথা পাতিব পৰা সুবিধাটো কৰাৰ ব্যৱস্থা কৰবা 18,000 টকা দিবা আছিল 18,000 টকাৰ ভিতৰত মোক কৈছে 10,000 টকা দিয়া মই তেতিয়া বাহিৰত গাড়ী চলাই আছিলো মোৰ গাড়ী আছে মোৰ নিজৰ গাড়ী আছে গাড়ী চলাই যাই আছিলো এতিয়া মোক ফোন মাৰছি মই শিলচৰত শিলচৰৰ পৰা এতিয়া মই পইচা দিব আহিব নোৱাৰো আৰু মই অনলাইন নাই এতিয়া মানুহজন মেডিকেলত আছে এতিয়া GMCত আছে GMCত আমাক আমি কেছ দিলো থানাত ৰিহাবৰ ফালৰ পৰা একো বেমাৰেই নাই বুলি কৈছে নাই ৰিহাবৰ পৰাই একবাৰ কৈছে হাৰ্ট এটেক হোৱা বুলি একবাৰ কৈছে মিৰ্গি বেমাৰ বুলি আৰু একবাৰ কি বেমাৰ বুলি কৈছে লাঞ্চত পানী জমা হৈছে গতিকে জনোৱা নাই আমাক মৰাৰ পিছত জনাইছিল কালি 7টা বজাত মোক জনাইছিল মই তেতিয়া গাড়ী লৈ কিনে মই মেডিকেল গৈছো 12টা বজাত মই ঘৰ আহি পাইছো পাথৰগুৰি